বিষ্ণু ৰায় ডাঙৰীয়াই কিছুমান মানে অসামাজিক অনৈতিক কিছুমান কথা কৈ আমাৰ মাজত এটা বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। অভিযান প্ৰচাৰ কৰিছে, এইটো সম্পূৰ্ণ ভিত্তিহীন। আমাৰ সন্মানীৰ সংবিধান ভংগ কৰাৰ পৰিপ্ৰেক্ষিতত তেখেত আমি ধিক্কাৰ দিছো আৰু ভৱিষ্যতে যেন তেখেতে এনেধৰণৰ বিৰূপ মন্তব্য কৰাৰ পৰা বিৰত থাকে, নহ'লে কিন্তু তাৰ ওপৰত আমি উপযুক্ত শাস্তি ল'ম। তেখেতক আমি সন্মিলনীৰ পৰা বহিষ্কাৰ কৰিম। আমি ক'ব বিচাৰিছো যে আমাৰ এই গোসাইগাঁও কোচ ৰাজবংশী জিলা সন্মিলনীৰ সভাপতি হিচাপে মই এটা আপোনালোকক জনাব বিচাৰিছো, আজি যোৱা কেইদিন ধৰি আমাৰ যুৱৰ এজন সম্পাদক মাননীয় শ্ৰী বিষ্ণু ৰায় ডাঙৰীয়াই কিছুমান মানে অসামাজিক অনৈতিক কিছুমান কথা কৈ আমাৰ মাজত এটা বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। তেখেতসকলে আমাৰ সদৌ অসম আমাৰ জিলা সদৌ অসম আমাৰ কোচ ৰাজবংশী সন্মিলনীৰ মাননীয় সভাপতি প্ৰণয়নাৰায়ণ দেৱ আৰু জিলা সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সাধাৰণ সম্পাদক ৰাণাদিত্য বৰ্মনৰ এগেইনষ্টত যি এটা বিৰূপ মন্তব্য কৰিছে, আমি সঁচাই খুব দুখিত। তেখেতে যিটো প্ৰচাৰ মাধ্যমত যিটো প্ৰচাৰ অভিযান প্ৰচাৰ কৰিছে, এইটো সম্পূৰ্ণ ভিত্তিহীন। আমাৰ তেনেকুৱা আমাৰ কেন্দ্ৰীয় সভাপতি আৰু সম্পাদকৰ লগত আমাৰ তেনেকুৱা কোনো কোৱা নাই, তেখেতে কোনো কৰ্মত তেনেকুৱা কাম কৰাও নাই। গতিকে তেখেতে কোন যুক্তিত কি ধৰণৰ তেখেতে আমাৰ এজন যুৱৰ সম্পাদক হৈ আমাৰ সন্মিলনীৰ সংবিধান ভংগ কৰাৰ পৰিপ্ৰেক্ষিতত তেখেত আমি ধিক্কাৰ দিছো আৰু ভৱিষ্যতে যেন তেখেতে এনেধৰণৰ বিৰূপ মন্তব্য কৰাৰ পৰা বিৰত থাকে, নহ'লে কিন্তু তাৰ ওপৰত আমি উপযুক্ত শাস্তি ল'ম। আজি এই সভাৰ প্ৰেছ মিট যোগে আমি আপোনালোকক জনাব বিচাৰিছো, তেখেত বিৰূপ মন্তব্য কৰাৰ কাৰণে আমাৰ সভাপতি সম্পাদকক অপমান কৰাৰ কাৰণে আমি তেখেতক সকীয়াই দি লগতে তেখেতৰ যিটো আমাৰ সাধাৰণ আমাৰ জিলাৰ যিটো পদ আছিল সেই পদত আমি খাৰিজ কৰি তেখেতক আমি সন্মিলনীৰ পৰা বহিষ্কাৰ কৰিলোঁ। নমস্কাৰ, মোৰ নাম যদুৰঞ্জন বৰ্মন। গোসাইগাঁও জিলা যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি হিচাপে মই দায়িত্বত কাম কৰি আছো। যোৱা কেইদিনমান আমি দেখি আছো আমাৰ সতীৰ্থ শ্ৰী বিষ্ণু ৰায়ে আমাৰ সন্মিলনীৰ বিৰুদ্ধে কিবা কিবি মন্তব্য দি আছে বা পেপাৰ কিবা কিবি মানে ষ্টেটমেণ্ট দি আছে, এইটো সম্পূৰ্ণভাৱে মিছা। তেওঁ আমাৰ সন্মিলনীৰ বিৰুদ্ধে গৈ কাম কৰি আছে। তেওঁ আমাৰ সন্মিলনীৰ যিটো আইন বা মানে নিয়মাৱলী তেওঁ ভংগ কৰিছে। আজিৰ সভাৰ জৰিয়তে আমি তেওঁক বৰখাস্ত কৰিলো আৰু আমাৰ সভাপতিৰ বিৰুদ্ধে যি মানে মন্তব্য কৰিছে, এইটো মন্তব্য সম্পূৰ্ণভাৱে ভিত্তিহীন আৰু তেওঁৰ কোনো মানে কিবা নাই। আমি তেওঁক এই মন্তব্যৰ পৰা বিৰত থাকিবলৈ আমি আহ্বান জনাইছো। ধন্যবাদ।